বালিচাঙত বৃহৎ পৰিমাণৰ ভাং শব্দ বালিচাং আৰক্ষী চকীৰ অন্তৰ্গত 2 নং দিলিচাঙত ইতিমধ্যে উদ্ধাৰ কৰা হৈছে বৃহৎ পৰিমাণৰ ভাং প্ৰায় 10 কেজিমান ওজনৰ ভাং জব্দ কৰা হৈছে সাহাবুদ্দিন আলী নামৰ লোকজনৰ গৃহৰ পৰা বালিচাং আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া জোনমণি দাসৰ নেতৃত্বত চলোৱা আকস্মিক অভিযানে এই বৃহৎ পৰিমাণৰ ভাং জব্দ কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে ইতিমধ্যে বিশ্বনাথ জিলা উপ আৰক্ষী অধীক্ষক নৱজিত দাস বাগৰে তথা বিশ্বনাথ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া পৱন গায়ন ঘটনাস্থলীত উপস্থিত হয় অব্যাহত ৰাখিছে তদন্ত ইতিমধ্যে লোকজনক আটক কৰি বিশ্বনাথ চাৰিআলি আৰক্ষী থানালৈ লৈ অনা হৈছে পাভৈ আছুৰ বিষয়ববীয়াৰ লগতে স্থানীয় ৰাইজে আৰক্ষীৰ এই পদক্ষেপক প্ৰশংসা কৰিছে আৰক্ষী চকীৰ মাননীয় ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে এই অঞ্চলৰ যি সুৰামুক্ত যি নিচামুক্ত যি অসমৰ কথা কৈ থকা হৈছে সেই গোটেই ব্যৱস্থাৱলীৰ ক্ষেত্ৰত আৰক্ষী বিভাগে যি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে বালিচাং আৰক্ষী বিষয়াই যি ধৰণে ব্যৱস্থা গ্ৰহণ কৰিলে এই ভাং জব্দ কৰাৰ ক্ষেত্ৰত পোনপ্ৰথমে আমাৰ তৰফৰ পৰা আন্তৰিক তেওঁলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ইয়াৰ লগে লগে এটা কথা ক'ব লাগিব যে যি ধৰণে যি নৱপ্ৰজন্মৰ মাজত মাদক দ্ৰব্যৰ পৰা ধৰি লৈ ভাং ড্ৰাগছ এইবিলাকৰ যি আসক্তিৰ বৃদ্ধি পাইছে এই ধৰণৰ ক্ষেত্ৰতেই যি সহজতে ভাং পোৱা বা মাদক দ্ৰব্য পোৱা যি ব্যৱস্থাৱলী সেই ব্যৱস্থাৱলীৰ পৰা আমি কিন্তু পৰিত্ৰাণ বিচাৰোঁ আৰু ইতিমধ্যে যিহেতুকে ইমান পৰিমাণৰ ভাং জব্দ কৰা হৈছে তাৰ কাৰণে পোনপটীয়াকৈ আৰক্ষী বিভাগলৈ এইটো এটা শুভবাৰ্তা আৰু পৰৱৰ্তী দিনবিলাকতো যাতে এই সামগ্ৰিক প্ৰেক্ষাপটত যাতে মাদক দ্ৰব্যই হওক ভাং হওক বা আপোনাৰ ড্ৰাগছ হওক সামগ্ৰিক এই গোটেই ব্যৱস্থাৱলী যাতে আৰু সুন্দৰ আৰু টনকিয়াল হ'ব লাগে আৰক্ষী প্ৰশাসন আৰু টনকিয়াল হৈ যাতে পৰৱৰ্তী দিনবিলাকতো যাতে ইয়াৰ পৰা সমগ্ৰ অসমৰ পৰা যাতে ড্ৰাগছ মুক্ত হ'ব লাগে ভাং মুক্ত হ'ব লাগে আৰু মাদক দ্ৰব্য মুক্ত হোৱাৰ যি আশা আমি পুহি ৰাখিছোঁ সেই আশাত যাতে সদায় সফল বাৰ্তা আৰক্ষীয়ে দিব বুলি আমি আশাবাদী বিশ্বনাথৰ পৰা ৰমেশ চন্দ্ৰ চৰণৰ ৰিপৰ্ট দ্য নৰ্থ ইষ্ট টাইমছ